ৰাজ্যত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এই মুহূৰ্তত আমি জনাইছো ৰাজ্যত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে আৰু এবাৰ ট্ৰেক্টৰৰ চেপাত মৃত্যু হৈছে এজন লোকৰ, যেহেতুকে ৰেবলৰ সংহাৰ চৌদিশে অব্যাহত আছে আৰু তাৰ মাজতে আন এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ট্ৰেক্টৰৰ চেপাত এজন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। ক'ত এই ঘটনা সংঘটিত হৈছে সবিস্তাৰে খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছো আৰু ইতিমধ্যে আমি আপোনালোকক জনাইছো যে এতিয়া দেখিবলৈ পোৱা গৈছে ট্ৰেক্টৰৰ চেপাত এজন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। আমি গুৰুত্বপূৰ্ণ খবৰ জনাইছো কলগাছিয়াৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছো। কলগাছিয়াৰ দেওকুৰা হালধীয়া পথৰ গাঁৱত এক ভয়ংকৰ ট্ৰেক্টৰ দুৰ্ঘটনা হৈছে আৰু এই দুৰ্ঘটনাৰ ফলতে থিতাতে চালক হানিফালৰ মৃত্যু হোৱাৰ লগতে আব্দুল খালেক নামৰ আন এজন যুৱক গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে আৰু আহত খালেকক ততাতৈয়াকৈ কলগাছিয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। আৰু এইপিনে দুৰ্ঘটনাত ট্ৰেক্টৰৰ পৰা ওলোৱা ধোৱাৰ পিছতে পৰিৱেশ আৰু অধিক ভয়ানক হৈ পৰে যদিও ৰাইজে পৰিৱেশ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে AS15SC 7318 নম্বৰ ট্ৰেক্টৰখন ধান কঢ়িয়াবলৈ ওলাই যোৱাৰ পিছতেই এই ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে বুলি জানিব পৰা গৈছে। আৰু এই ক্ষেত্ৰত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈছে। আৰক্ষীয়ে ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। কলগাছিয়াৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছো। ভয়ংকৰ দৃশ্য এতিয়া কেমেৰাত বন্দী হৈছে। আমি আপোনালোকক জনাইছো খবৰ কলগাছিয়াৰ দেওকুৰা হালধীয়া পথৰ গাঁৱত ভয়ংকৰ ট্ৰেক্টৰ দুৰ্ঘটনা হৈছে আৰু এই দুৰ্ঘটনাত থিতাতে চালক হানিফালৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে আৰু আব্দুল খালেক নামৰ আন এজন যুৱক গুৰুতৰভাৱে আহত হৈছে আৰু আহত খালেকক ততাতৈয়াকৈ কলগাছিয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। আৰু ইপিনে দুৰ্ঘটনাত ট্ৰেক্টৰৰ পৰা ওলোৱা ধোঁৱা ট্ৰেক্টৰৰ পৰা যেতিয়া ধোঁৱা ওলাইছিল তাৰ পিছতে পৰিৱেশ আৰু অধিক ভয়ংকৰ হৈ পৰিছে। দৃশ্য দেখুৱাইছো আৰু ৰাইজে পৰিৱেশ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে AS15SC 7318 নম্বৰৰ ট্ৰেক্টৰখন ধান কঢ়িয়াবলৈ ওলাই যোৱাৰ পিছতেই এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। আৰু এই ক্ষেত্ৰত ক'ব লাগিব ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈছে। আৰক্ষীয়ে ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। কি কাৰণে আচলতে এনেধৰণৰ ঘটনা সংঘটিত হ'বলৈ পালে তাক লৈ ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীৰ তদন্তৰ পিছতে সঠিক তথ্য পোহৰলৈ আহিব বুলি জানিব পৰা গৈছে। আমি পুনৰবাৰ জনাইছো খবৰ কলগাছিয়াৰ দেওকুৰা হালধীয়া পথৰ গাঁৱত ভয়ংকৰ ট্ৰেক্টৰ দুৰ্ঘটনা সংঘটিত হৈছে। দৃশ্য দেখুৱাইছো আৰু এতিয়া দেখিবলৈ পোৱা গৈছে এই দুৰ্ঘটনাৰ ফলতেই থিতাতে চালক হানিফালৰ মৃত্যু হৈছে আৰু লগতে আন এজন লোক আব্দুল খালেক নামৰ এজন লোক গুৰুতৰভাৱে আহত হৈছে। আমি জনাইছো আৰু আহত খালেকক ততাতৈয়াকৈ কলগাছিয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। আৰু এইপিনে দুৰ্ঘটনাত ট্ৰেক্টৰৰ পৰা ওলোৱা ধোৱাৰ পিছতেই যি ধোঁৱা ওলাইছিলে সেই ধোঁৱা ওলোৱাৰ পিছতেই পৰিৱেশ আৰু অধিক ভয়ংকৰ হৈ পৰে যদিও ৰাইজে সেই যি পৰিৱেশ সেয়া নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। আৰু এই ট্ৰেক্টৰখনে ধান কঢ়িয়াবলৈ ওলাই যোৱাৰ পিছতেই ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে বুলি জানিব পৰা গৈছে। আৰু এই ক্ষেত্ৰত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈছে। আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰু আৰক্ষীৰ তদন্তৰ পিছতহে সঠিক তথ্য পোহৰলৈ আহিব বুলি জানিব পৰা গৈছে। বক্তব্য আছে আমাৰ হাতত, সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছো। মই ঘৰত আছিলো, ঘৰৰ পৰা আহি চাওঁ যে এই ওলাল, আহি চাওঁ যে গাড়ী পড়ছে, আহি চাওঁ যে ধুমা উৰি মানে একদম আন্ধাৰ হৈ গ'ল। তো মই চিয়াৰ কৰিলোঁ, তাৰপিছত মানুহ চানুহ আহিল, তাৰপিছত নামিলোঁ, নামি কিনি চাওঁ দুইজন একজন মানে একদম পুৰা একদম চিটৰ তলত আছে আৰু এটা চিটৰ চাইডতে আছে। আৰু যিটো ছাগলটো চাৰা দি যেতিয়া চাৰা দিলোঁ এতিয়া কয় মই আৰাম পাইছোঁ। তাৰপিছত চাৰা দি ধৰি লাহে লাহে গষ্টাই তাক ওলাই দিলোঁ। তাৰপিছত আৰু এটা যে পৰিল সেইটোতো ওলাব নোৱাৰোঁ। তাৰপিছত চব ৰাইজে আহি গাড়ীটো সেইফালে ঠেলি মেলি টানি তাৰপিছত তাৰপৰা ওলালোঁ। গাড়ীটো কোন ফালৰ পৰা আহিছিল? মই দাস পোৱা নাই, মই ঘৰতে আছিলোঁ। দুজনো আহত হৈছে, এজনতো পুৰা এই চিটি আছে আৰু এজন এই আহত হৈছে। ক'ত লৈ গৈছে তেওঁলোকক? কলগাছিয়াত লৈ গ'ল, চিভিল হস্পিটেল লৈ গৈছে। দেওকুরার থেকে গাড়িটা উত্তর দেওকুরা মানে দেওকুরার পৰা উত্তর দেওকুরা যাই আছে ধানের আটিয়া দিবলৈ। যাওয়াতে মানে পাথাৰত নামবো, নামার সময়ত গাড়ীৰ মানে হাইৰেছ হৈছিল। হাইৰেছৰ পাছত ইফালৰ পৰা মানে গাড়ী এখন আহি আছে, মানে টাৰ্ণিং দিব লাগে ডাইনফালে, টাৰ্ণিং লৈছে, লোৱাৰ পাছত মানে হাইৰেছটো কমা নাই, তাৰ পাছত মানে গছৰ লগত লাগিছে, লাগি কেনে ট্ৰেক্টৰ এখন পাল্টি হৈছে। পাল্টি হোৱাৰ পাছত চলিটো মানে সেই ট্ৰেক্টৰৰ তলত পৰিছিল। তাৰপাছত তাৰপৰা মানুহগিলা অলপ হাল্লা চাল্লা শুনি মানুহগিলা গেল, যাই কেনে টানি হেঁচা কৰি তাৰপাছত চলিটো ওলাইছে। চলিটো মানে তাতে গেছে, ডেড বডি তাতে হৈছে, কিন্তু তথাপি কলগাছি মেডিকেলত লৈ আহিছিল।
মানুহ 2জন আছিল ড্ৰাইভাৰটোৰো মানে সন্দেহজনক অৱস্থা হৈছে, দুখ পাইছে বহুত, কিন্তু সেই লগে লগে এটা ডেড বডি, 2জন মানুহ আছিল, এটা ডেড বডি। তেওঁৰ নাম হ'ল হানিফ তালুকদাৰ, দেওকুৰা, মধ্য দেওকুৰা। দেউতাৰ নাম হ'ল মুছলিম তালুকদাৰ। দেওকুৰা উত্তৰ ফালে এক্সিডেণ্ট হৈছে, লগে লগে বাইক লৈ তাতে যাই পেলাই চালোঁ যে ল'ৰা এজন ইঞ্জিনৰ তলত পৰি আছে। তাৰে স্থানীয় ৰাইজৰ সহযোগিতাত ল'ৰাটোক আমি ইঞ্জিনৰ তলৰ পৰা উদ্ধাৰ কৰিলোঁ। উদ্ধাৰ কৰাৰ পিছত চালোঁ যে ল'ৰাটো মোৰ ভতিজা হয়, সম্পৰ্কীয় ভতিজা ল'ৰা। বৰপেটা চিভিল হস্পিটেল কলগেছত লৈ আহিলোঁ। ইয়াৰে ডক্টৰ ঘোষণা কৰিলে যে ল'ৰাজন নাই, ডেড। মানুহ আৰু আছিল, আমি যাই পোৱা নাই। তাতে যাই পেলাই শুনিলোঁ যে আহত হৈছে, আৰু কোনে কোনে আছিল সেইটো আমি নাজানো, আমি পিছত যাই পাইছোঁ। যিজন ডেড হৈছে হানিফ তালুকদাৰ, দেউতাকৰ নাম মুছলিম তালুকদাৰ, ঘৰ দেওকুৰা।